নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ নিউ মেথমেটিক্সৰ নতুন গণিতৰ কৰি চাওঁ আহা 7.3। এইটো পৃষ্ঠা নং পেজ নম্বৰ 273 আছে। চ' তোমালোকে যিসকলে চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। চ' প্ৰথমত আমাক কৰি চাওঁ আহা 7.3 এক নম্বৰ কৈছে যে তিনিটা বাহু দৈৰ্ঘ্যৰ উদাহৰণ দিয়া যিকেইটা এটা ত্ৰিভুজ উৎপন্ন কৰিব নোৱাৰে। গতিকে তিনিটা বাহুৰ আমাক উদাহৰণ দিব কৈছে যিকেইটা ত্ৰিভুজ উৎপন্ন কৰিব নোৱাৰে। যেনেকুৱা ত্ৰিভুজ উৎপন্ন কৰিবলৈ হ'লে যদি ভূমি থাকে 5 সেন্টিমিটাৰ, তেনেহ'লে আমাৰ যি বাহু দুটা থাকিব তাৰ যোগফল 5তকৈ বেছি হ'ব লাগিব, ঠিক আছে। গতিকে ধৰি লোৱা এইটো হৈছে 2 সেন্টিমিটাৰ, এইটো যদি 4 সেন্টিমিটাৰ হয় তেনেহ'লেহে কি হ'ব, এইটো ত্ৰিভুজ গঠন কৰিব, ঠিক আছে। যদি এয়া যদি 2 হৈ যায়, 2 2 4 হৈ যাব, বা এয়া যদি 3 হৈ যায়, 3 আৰু 2 5 হৈ যাব, এইটো 5 হ'লে ত্ৰিভুজ গঠন নকৰিব, ঠিক আছে। কিয়নো চিধাকৈ গ'লেহে 5, অকণমান বেকা হৈ গ'লে অকণমান দীৰ্ঘটো বাঢ়ি যায়, ঠিক আছে। চ' গতিকে আমাক এনেকুৱা যোগফল দিবলৈ লাগিব যাতে এটা বাহুৰ লগত যোগফলটো নিমিলে। যেনেকুৱা একৰ যদি আমি সলিউশ্যন কৰিব যাওঁ, আমি বাহুৰ নাম দিব কৈছে। গতিকে এটা ত্ৰিভুজত যদি ভূমিটো 5 সেন্টিমিটাৰ হয়, আনটো যদি 2 সেন্টিমিটাৰ হয়, আনটো যদি 2 সেন্টিমিটাৰ হয়, তেনেহ'লে ত্ৰিভুজ গঠন নকৰিব। চ' 1 নম্বৰ এইটো গ'ল। তাৰপিছত 2 নম্বৰ, ভূমিটো যদি 6 হয়, বাকী 3 যদি হয়, 3 যোগ 3 কৰিলে 6 হ'ব, তথাপিও ভূমি গঠন ত্ৰিভুজ গঠন নকৰিব, ঠিক আছে। চ' এনেকুৱা ধৰণৰ বস্তু মুঠতে। তাৰপিছত 3টা দিব কৈছে, 3টা বাহুৰ উদাহৰণ দিব কৈছে। গতিকে আমি দুটা হ'ল, আৰু এটা ধৰি লোৱা যে ভূমিটো হৈছে 3 সেন্টিমিটাৰ, কিন্তু বাহু এটা 4 সেন্টিমিটাৰ, আনটো বাহু হৈছে 7 বা 6 সেন্টিমিটাৰ। চ' তোমালোকে যিকোনো এটা ধৰি লোৱা, যদি এইটো ভূমি বুলি ধৰি লোৱা 6 সেন্টিমিটাৰ, 3 আৰু 4 7 সেন্টিমিটাৰ, গতিকে এইটো ত্ৰিভুজ গঠন কৰিব। গতিকে আমাক কম ল'ব লাগিব। চ' গতিকে ধৰি লোৱা ডাঙৰটোক আমি ভূমি বুলি ধৰি লওঁ, তেতিয়া আমাৰ সুবিধা হয়। চ' 4 আছে, আৰু যদি মই 1 সেন্টিমিটাৰ দিওঁ, 1 আৰু 3 যোগ মিলি পেলাই 4 হৈ যায়। গতিকে 4 4 হ'লে ত্ৰিভুজ গঠন নকৰিব। বা তোমালোকে ইয়াত 2ও দিব পাৰা, ঠিক আছে। চ' এই 3টা হ'ব আমাৰ ত্ৰিভুজৰ বাহুকেইটা, 3 4 1 লাষ্টৰ 2, বুজি পাইছা। চ' এইবিলাক চেণ্টিমিটাৰত আছে, তোমালোকে পাৰিলে চেণ্টিমিটাৰ বুলি লিখি দিবা চববিলাকতে। আৰু এটা যদি মই উদাহৰণ দিব যাওঁ, ধৰি লোৱা 4 নম্বৰ উদাহৰণ দিব যাওঁ, 3টা কৈছে, 4 নম্বৰ যদি দিব যাওঁ, তোমালোকে 12 সেন্টিমিটাৰ দিব পাৰা। চ' চেণ্টিমিটাৰ দিলে ভাল হয়, যেনেকৈ মই চেণ্টিমিটাৰ দিয়া নাই, চববিলাক চেণ্টিমিটাৰতে আছে বাৰু। 12 সেন্টিমিটাৰ, 8 সেন্টিমিটাৰ আৰু 2 সেন্টিমিটাৰ হ'লেও নহ'ব কিন্তু ত্ৰিভুজ, ঠিক আছে। কাৰণ 12টো 8 আৰু 2 যোগ কৰি 10 হৈ যায়, 12 নহয়। চ' গতিকে ত্ৰিভুজ গঠন নকৰিব। গতিকে 4টা উদাহৰণ মই দি দিলোঁ বাৰু। চ' এনেকৈ তোমালোকে লাষ্টত চেণ্টিমিটাৰ দিলে হ'ব, বা চেণ্টিমিটাৰ 2 সেন্টিমিটাৰ এনেকৈ লিখিলে হ'ব, ঠিক আছে। এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে তিনিটা ক্ৰমিক সংখ্যা 1 2 3 বাহু দৈৰ্ঘ্য হিচাপে লৈ কোনো ত্ৰিভুজ আঁকিব নোৱাৰি। ইতিমধ্যে আমি শিকিছোঁ, ইয়াৰ বাহিৰেও এনেকুৱা তিনিটা ক্ৰমিক সংখ্যা পাম নেকি যিবোৰক এটা ত্ৰিভুজৰ বাহু হিচাপে ল'ব নোৱাৰি। যেনেকৈ আমি 1 2 3 আমি যদি লওঁ, তোমালোকে দেখা, এইটো যদি আমি বাহু হিচাপে ধৰোঁ, 2 আৰু 3 যোগ কৰিলে 3 হৈ যায়। চ' 3 সমান হৈ গ'ল, 3তকৈ ডাঙৰ হ'লেহে ত্ৰিভুজ গঠন কৰিব। চ' গতিকে এনেকুৱা আমি পাইছোঁ। গতিকে এনেকুৱা ক্ৰমিক সংখ্যা আৰু আছে নেকি যিকেইটাই ত্ৰিভুজ গঠন নকৰে, ঠিক আছে। গতিকে অকল 1 2 3 আছে তেনেকুৱা, তাৰ বেছি আমি যদি যাওঁ, ধৰি লোৱা 2ৰ সলিউশ্যন আমি কৰোঁ, 2ৰ সলিউশ্যন যদি 8 9 10 কৰোঁ, তোমালোকে দেখা এইটো যদি আমি ভূমি হিচাপে লওঁ, 9 আৰু 8 17 হৈ যায়। গতিকে এইটো ত্ৰিভুজ গঠন কৰিব। এইটো ভূমি হিচাপে ল'লেও 10 আৰু 8 18 ভূমি গঠন কৰিব। এইটোক ভূমি হিচাপে লৈ 8 যদি ভূমি হিচাপে লওঁ, 9 আৰু 10 মিলি পেলাই 19 হৈ যায়। গতিকে 8তকৈ বেছি হৈ যায়, গতিকে এইটো ত্ৰিভুজ গঠন কৰিব। চ' গতিকে 1 2 3 অকল এটাই আছে, তাতকৈ আৰু ক্ৰমিক সংখ্যা নাই যিটোৱে ভূমি ত্ৰিভুজ গঠন নকৰে, ঠিক আছে। গতিকে আমি লিখিম যে অসম্ভৱ, এনেকুৱাও নোৱাৰিম আমি, অসম্ভৱ এনেকুৱা সংখ্যা নাই, এনেকুৱা অসম্ভৱ যে এনেকুৱা ক্ৰমিক সংখ্যা নাই, যিটোৰে ত্ৰিভুজ গঠন নহয়, 1 2 3 বাহিৰে, ইয়াৰ বাহিৰে, ঠিক আছে, ইয়াৰ বাহিৰে। বাছ এইখিনি গ'ল আমাৰ 2 নম্বৰটোৰ সলিউশ্যন। এতিয়া দেখা 3 নম্বৰটো আমি কৰিম। 3 নম্বৰটো কি দিছে আমাক, যে 3 সলিউশ্যন আমি কৰিম। 3 সলিউশ্যন আমাক কৈছে তলত দিয়া দৈৰ্ঘ্যবোৰ বাহু দৈৰ্ঘ্য হিচাপে লৈ ত্ৰিভুজ আঁকিব পাৰিনে
পৰীক্ষা কৰা গতিকে এইবিলাক বাহু দৈৰ্ঘ্য হিচাপে লৈ ত্ৰিভুজ আঁকিব পাৰি নাই আমাক পৰীক্ষা কৰিব দিছে 1 নম্বৰটো দিছে আমাক মিমি মানে মিলিমিটাৰত দিছে 120 মিলিমিটাৰ কমা 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ কমা 20 মিলিমিটাৰ 10 সেন্টিমিটাৰ 20 মিলিমিটাৰ মানে কমা এটা গতিকে এইটো এটা 10 সেন্টিমিটাৰ আৰু 20 মিলিমিটাৰ মানে লগ লাগি আছে 20 মিলিমিটাৰ গতিকে ইয়াতহে কমা হ'ব গতিকে এটা বাহু পালো দুটা বাহু আনটো বাহু হৈছে 0.2 মিটাৰ 0.12 মিটাৰ ঠিক আছে সো গতিকে আমাক এইবিলাক প্ৰথম আমাক ভাঙি লিখিব লাগিব সববিলাকে আমি মিলিমিটাৰত লৈ লওঁ সুবিধা হ'ব যেটো এইটো মিলিমিটাৰত আছে সো এইটো মিলিমিটাৰত আছে গতিকে আমি 120 মিলিমিটাৰে পাম সো এইটো 10 সেন্টিমিটাৰ আৰু 20 মিলিমিটাৰ আছে গতিকে দেখা 1 মিলিমিটাৰ বা 10 মিলিমিটাৰ 10 মিলিমিটাৰ মানে হৈছে 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ ঠিক আছে 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ হয় সো 10 সেন্টিমিটাৰ আছে গতিকে 10 মিলিমিটাৰত লব গলে কি হ'ব 10 * 10 100 মিলিমিটাৰে কি হ'ব 10 সেন্টিমিটাৰ হ'ব 100 মিলিমিটাৰ যোগ 20 মিলিমিটাৰ হ'ব 20 মিলিমিটাৰ আৰু ইয়াত 0.12 মিটাৰ আছে সো গতিকে 100 সেন্টিমিটাৰে 1 মিটাৰ হয় 100 সেন্টিমিটাৰে 1 মিটাৰ হয় সো ইয়াত কিমান আছে 0.12 মিটাৰ আছে সো 12 আছে পইণ্টটো ভাঙি গৈছে গতিকে আমি প্ৰথমত সেন্টিমিটাৰত লওঁ সেন্টিমিটাৰৰ পৰা আমি মিলিমিটাৰত লম সো এইটো ভঙাই কৰাটোই আমি নাম্বাৰ পাম ঠিক আছে সো গতিকে আমি এইটো ভাঙি কৰিলে কি হ'ব সো 0.12 মিটাৰ আছে সো এইটো আমি সেন্টিমিটাৰ ললে ডাঙৰৰ পৰা সৰুলৈ ললে আমাক ভাগ কৰিব লাগিব সো গতিকে আমাক 100ৰে ভাগ কৰিব লাগিব যেহেতু 100 সেন্টিমিটাৰ = 1 মিটাৰ ঠিক আছে গতিকে সেন্টিমিটাৰ পৰা মিটাৰত ললে কি হ'ব ভাগ হ'ব ঠিক আছে সৰি পূৰণ হ'ব মই এইটো ভাঙি সাইডত কৰি দিও এইটো মই ভাঙি সাইডত কৰি দিও এই সাইডত কৰি দিও ঠিক আছে 0.12 মিটাৰ আছে সো এইটো আমাক কিহত লব লাগে সেন্টিমিটাৰ যদি লওঁ 0.12 মিটাৰটোক সেন্টিমিটাৰ ললে কি হ'ব দেখা 100 সেন্টিমিটাৰ 1 মিটাৰ ঠিক আছে গতি 1 মিটাৰ ইয়াত ইনটু 1 হৈ আছে 1 m সো 0.12 ইনটু 1 মিটাৰ মানে 100 সেন্টিমিটাৰ গতি 100 সেন্টিমিটাৰ পূৰণ হ'ব এতিয়া আমি সেন্টিমিটাৰত পালো ঠিক আছে সো ডাঙৰৰ পৰা সৰুলৈ আহিলে পূৰণ হয় সৰু সেন্টিমিটাৰৰ পৰা মিটাৰলৈ গলে ডাঙৰলৈ গলে ভাগ হয় ঠিক আছে মই ইয়াত ডাঙৰলৈ যাব লাগিছিল ইয়াত নহব পূৰণ হ'ব ঠিক আছে ভাগ নহয় যেহেতু আমি মিটাৰৰ পৰা সেন্টিমিটাৰলৈ আহিম সো এতিয়া সেন্টিমিটাৰত আহিলে সো নেক্সট আমি সেন্টিমিটাৰ আকৌ মিলিমিটাৰত লম সো 0.12 ইনটু 100 সেন্টিমিটাৰ গতি সেন্টিমিটাৰ মানে 1 সেন্টিমিটাৰ হৈ আছে সো এতিয়া 0.12 ইনটু 100 ইনটু 1 সেন্টিমিটাৰ মানে কিমান 1 সেন্টিমিটাৰ মানে হৈছে 10 মিলিমিটাৰ সো 1 সেন্টিমিটাৰ ঠাই আমি 10 মিলিমিটাৰ লিখিম সব আমি মিলিমিটাৰত পাই গলো কৰিলে কি হয় সো ইয়াত 0.12 ইনটু 100 আছে 100 পূৰণ 10 1000 হৈ যায় ইমান মিলিমিটাৰ ঠিক আছে সো এইখিনি আমাৰ সলিউশনৰ আন্ডাৰত আহি আছে বস্তুখিনি যেতিয়া দেখা তিনিটা শূন্য আছে তিনি ঘৰ দশমিকটো পিছুৱাই যাব গতিকে 120.00 নিদিলে হয় পিছৰ পইণ্ট বিলাক ইমান মিলিমিটাৰ অৰ্থাৎ 120 মিলিমিটাৰ আমি পাই গলো ঠিক আছে সো এইটো অৰ্থ পালো আমি 120 মিলিমিটাৰ মিটাৰৰ পৰা আমি মিলিমিটাৰত আহিলো আৰু এইটো আমি মিলিমিটাৰ আমাৰ কিমান দিছে এইটো 120 মিলিমিটাৰ দিয়া আছে এইটো 100 + 20 মিলিমিটাৰ মিলি প্লাই এইটো মিলিমিটাৰ mm হৈ আছে মিলিমিটাৰ এনেকুৱা মানে প্লাস হৈ আছে ঠিক আছে গতি 100 আৰু 20 কৰিলে 120 মিলিমিটাৰে হৈ যায় সো এতিয়া দেখা এইটো ত্ৰিভুজ গঠন কৰিব নে বাহু কেইটা সমান আছে সো বাহু কেইটা সমান থাকিলে কি হয় সমবাহু ত্ৰিভুজ গঠন কৰে গতিকে এইটো ত্ৰিভুজ গঠন কৰিব ঠিক আছে গতিকে আমি লিখিম এইটো সাইডত ৰাখি দিবা যতে যে লিখিব প্ৰথমে যে যেহেতু বাহু কেইটা একে বাহু কেইটাৰ মাপ একে জাস্ট আমি এই যে কনভার্ট কৰিলো যে মিলিমিটাৰৰ পৰা সেন্টিমিটাৰ সেন্টিমিটাৰৰ পৰা মিটাৰ লৈ এইবিলাক আমি কনভার্ট কৰিলো তো হেইটোই আমাৰ কৰিব দিছে গতিকে লিখিম যেহেতু বাহু কেইটাৰ মাপ একে গতিকে বা অতএব ত্ৰিভুজ গঠন কৰিব ঠিক আছে এইটো আমাৰ সলিউশন 3 নম্বৰৰ 1 ৰ সলিউশন আমি এনেদৰে কৰিব লাগিব ওপৰত এইখিনি তথ্য লিখি লগোৱা সুবিধা হ'ব তেতিয়া এক্সামিনাৰে তোমালোকক ফুল নাম্বাৰ দিব যে না তুমি জানি কৰিছা এইটো উঠাবা কিন্তু ঠিক আছে পৰীক্ষাটো এইখিনি কৰিবা
যে মিটাৰৰ পৰা মিলিমিটাৰত লৈ আনিলা যে সেইটো বুজি পালা ত্ৰিভুজ গঠন কৰিব বা ইয়াত যেটো কৈছে ত্ৰিভুজ আঁকিব পাৰি না গতিকে আমি লিখিব পাৰি ত্ৰিভুজ আঁকিব পাৰি ত্ৰিভুজ আঁকিব পাৰি এনেকৈ আমি লিখিব পাৰি ঠিক আছে ত্ৰিভুজ আঁকিব পাৰি বা ত্ৰিভুজ অঙ্কন কৰিব পাৰি 1 নম্বৰ কৰিলে এতিয়া আমাক 2 নম্বৰটো দিছে 3ৰ 2 নম্বৰ আমাক দিছে 12.3 সেন্টিমিটার, 10.7 সেন্টিমিটার, 23.5 সেন্টিমিটার সববিলাকে সেন্টিমিটার আছে জাস্ট পয়েন্টবিলাকহে আছে ইয়াত চাবা 12.3 10.7 আৰু 23.5 সেন্টিমিটার গতিকে দেখা এই 23.5 সেন্টিমিটারটো এইটো ভূমি হিচাপে লৈ এইটো দেখাচোন 12 আৰু 10 যোগ কৰিলে 22.3 হয় 7 আৰু 3 লগ কৰি 1 যোগ হ'ব গতিকে 23 হৈ যাব 23 ইয়াত আছে 23.5 ইয়াত 0.5 বেছি আছে গতিকে এইটো ডাঙৰ হৈ আছে এইটোৰ যোগফলত কৈ 12.3 প্লাস 10.7 ইয়াত কৈ এইটো ডাঙৰ হৈ আছে এইটো কৰিলে কি হ'ব 3 আৰু 7 10 10 শূন্য হাত থাকে 1 শূন্য আৰু 2 2 হাতৰ একে 3 1 আৰু 1 2 গতিকে 23 পাই গলো ইয়াত আছে 23.5 0.5 বেছি আছে গতিকে এইটো ডাঙৰ যেতিয়া এটা বাহু আন দুটা যোগফলত কৈ সমান বা সৰু হ'ব তেতিয়া এইটো ত্ৰিভুজ গঠন নকৰিব গতিকে যেহেতু এইটো ডাঙৰ পালো এই দুটা আমাক ডাঙৰ পাব লাগিছিল যোগ কৰি পেলাই গতিকে ত্ৰিভুজ গঠন নকৰিব গতিকে লিখিম ত্ৰিভুজ আঁকিব নোৱাৰি বা অঙ্কন কৰিব নোৱাৰি ঠিক আছে এনেদৰে আমাক কৰিব লাগিব নোৱাৰি এটো গল 3ৰ 2 এটা 3 নম্বৰটো কৰিম 3 নম্বৰটো আমাক দিছে 5 মিটাৰ, 19 মিটাৰ, 10 মিটাৰ সো গতিকে 5 মিটাৰ 19 মিটাৰ আৰু 10 মিটাৰ আছে তোমালোকে দেখা আমি যেটো ডাঙৰ এইটো ভূমি হিচাপে লওঁ গতিকে 19 মিটাৰটো আছে 10 আৰু 5 যোগ কৰিলে 15 পাই যাম গতিকে ইয়াতকৈ সৰু পাই যাম গতিকে এইটো ত্ৰিভুজ গঠন কৰিব নোৱাৰে সো তোমালোকে এনেদৰে লিখিবা যে 19 মিটাৰটো ডাঙৰ হয় কাতকৈ 5 যোগ 10 মিটাৰতকৈ ঠিক আছে গতিকে ত্ৰিভুজ গঠন নকৰিব অতএব ত্ৰিভুজ অঙ্কন কৰিব নোৱাৰি এইটো ডাঙৰ পাব লাগিব যোগ কৰি পেলাই এইটোতকৈ যদি বেছি হলেহে তেতিয়া হলে আমি ত্ৰিভুজ অঙ্কন কৰিব পাৰো যদি এইটো মিলিয়া প্লাস 19 হয় তথাপি আমি নোৱাৰো কিন্তু ঠিক আছে সো গতিকে লিখিম অতএব ত্ৰিভুজ অঙ্কন কৰিব নোৱাৰি বা আঁকিব নোৱাৰি যি লিখা অঙ্কন কৰিব নোৱাৰি ঠিক আছে 3 নম্বৰ গল এতিয়া 4 নম্বৰটো কি দিছে 5 মিটাৰ 10 মিটাৰ আৰু 25 মিটাৰ 4 নম্বৰ 5 মিটাৰ 10 মিটাৰ আৰু 25 মিটাৰ 5 10 25 গতিকে ডাঙৰটো ভূমি হিচাপে ললে 25 মিটাৰটো ডাঙৰ হৈ যায় 10 আৰু 5 মিলি পেলাই 15 মিটাৰহে হৈ যায় সো গতিকে এইটো ত্ৰিভুজ গঠন নকৰিব অতএব ত্ৰিভুজ গঠন নকৰিব ঠিক আছে আমি 1 নম্বৰটো কি গঠন কৰিলে কিয়নো তিনিটা বাহু সমান থাকাৰ কাৰণে গঠন কৰিব বাকি অসমান থাকিলে আমি প্লাস কৰি পেলাই বেছি পালেহে গঠন কৰিব ঠিক আছে বাস এইটোই হল আমাৰ 3 4 নম্বৰটো সলিউশন 4 নম্বৰটো কৰিম 4 নম্বৰ কৈছে যে প্ৰাঞ্জলে এ বিন্দুৰ পৰা সি বিন্দুলৈ যাব বিচাৰিছে সো প্ৰাঞ্জলে এ বিন্দুৰ পৰা সি বিন্দুলৈ যাবলৈ বিচাৰিছে এৰ পৰা সি লৈ চিত্ৰত দেখুৱাৰ ধৰণে পথবোৰ আছে তেন্তে তেওঁ এৰ পৰা সি লৈ যাবলৈ সৰ্বনিম্ন কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব সৰ্বোচ্চ কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব গতিকে সৰ্বনিম্ন কিমান যাব লাগিব মানে শৰ্টকাট কৰিলে ইয়াৰ পৰা ডাইৰেক্টলি যাব গতিকে 5 মিটাৰ আৰু সৰ্বোচ্চ গতিকে বেছিতকৈ বেছি কিমান দূৰত্ব যাব লাগিব গতিকে তেওঁ যদি এনেকে যায় গতিকে 3 মিটাৰ 4 মিটাৰ গৈ পেলাইহে ইয়াত যাব গতিকে এইখিনিত গলে 5 মিটাৰ গলে পাই যাব এনেকে গলে 3 আৰু 4 মিলি 7 মিটাৰ গলেহে পাব ঠিক আছে সো গতিকে সৰ্বনিম্ন আৰু সৰ্বোচ্চ আমাক উলাব দিছে সো গতিকে আমি চিত্ৰৰ পৰা দেখা পাই আছো এটো 5 মিটাৰ সৰ্বনিম্ন আৰু সৰ্বোচ্চ এনেকৈ যাব লাগিব 7 মিটাৰ সো গতিকে আমি 4 নম্বৰটো সলিউশন এনেদৰে কৰিম সো তোমালোকে পাৰিলে চিত্ৰটো তোমালোকে থুলমূল ভাবে বনাই লবা তোমালোকে চিত্ৰ বনোৱা অভ্যাসটো ৰাখিবা ঠিক আছে গতিকে এইটো এ বিন্দু চিত্ৰ বনালে সুবিধা হয় পৰীক্ষাত সি এটো 4 মিটাৰ এটো 3 মিটাৰ আৰু এটো হৈছে 5 মিটাৰ সো লিখিম যে অতএব
প্ৰাঞ্জলে সৰ্বনিম্ন 5 মিটাৰ গ'লে 5 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 5 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে চি বিন্দুলৈ পাব বিন্দুলৈ যাবলৈ পাব ঠিক আছে আৰু এতিয়া কৈছে সৰ্বোচ্চ গতিকে সৰ্বোচ্চ লিখিম যে প্ৰাঞ্জলে সৰ্বোচ্চ 3 আৰু 4 3 যোগ 4 ঠিক আছে multiply 7 মিটাৰ দূৰত্ব সৰ্বোচ্চ এইটো দূৰত্ব অতিক্ৰম কৰিলে চি বিন্দু পাব অতিক্ৰম কৰিলে চি বিন্দু পাব ঠিক আছে বাস এইখিনি কৰিবা এনসাৰ হৈ গ'ল বুজি পালা যে এ বিন্দুৰ পৰা ইয়াত লিখিবা যে এ বিন্দুৰ পৰা প্ৰাঞ্জলে সৰ্বোচ্চ 3 যোগ 4 7 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে চি বিন্দু পাব অৰ্থাৎ প্ৰাঞ্জলে সৰ্বনিম্ন 5 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে চি বিন্দু পাব বা ইয়াতো এই লিখিব পাৰা নিলিখিলেও কথা নাই এইখিনি কৰিবা 4 1 আৰু 2 সলিউশন হৈ গ'ল 5 নম্বৰ প্ৰশ্নটোৰ এতিয়া আমি সলিউশন কৰিম যিসকলে চেনেলত নতুন চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু কিবা বুজি নাপালে কমেন্ট কৰিবা ঠিক আছে বহুতবাৰ কৈ আছো বুজি নপোৱাকৈ এনাই বহি নাথাকিবা ক্লাছতো তেনেকুৱা কৰা বুজি নপোৱাকৈ মূৰ হিলাই থাকে যে বুজিছো পিছত পৰীক্ষাত গৈ লিখিব নোৱাৰা তেনেকুৱা নকৰিবা ঠিক আছে তোমালোকে যেতিয়া বুজি নাপাবা কমেন্টত কবা মই আৰু ভালকৈ বুজাই দিম বুজি পাইছানে সেই কাৰণে কওঁ যে কমেন্ট কৰি কবা যিকি নহওক 5 নম্বৰ কৈছে যে পি কিউ আৰ ত্ৰিভুজটোৰ ও এটা অন্তৰ্বৰ্তী বিন্দু গতিকে এইটো পি কিউ আৰ ত্ৰিভুজৰ ও অন্তৰ্বৰ্তী বিন্দু মানে মধ্যবিন্দু বুলি কোৱা নাই অন্তৰ্বৰ্তী মানে ভিতৰৰ বিন্দু তেন্তে তলত দিয়াবৰ শুদ্ধনে লিখা আৰু যুক্তি দিয়া গতিকে এইবিলাক শুদ্ধনে অশুদ্ধ আমাক লিখিব কৈছে সো থুলমূলভাৱে তোমালোকেও চিত্ৰটো আঁকি ল'বা ঠিক আছে সো পি কিউ আৰ অন্তৰ্বৰ্তী বিন্দু ও এতিয়া আমাক 1 নম্বৰটো কি কৈছে দেখা ও পি যোগ ও কিউ লেস দেন পি কিউ বা ও পি যোগ ও কিউ পি কিউতকৈ কি হয় ডাঙৰ হয় ঠিক আছে পি কিউটো সৰু হয় যিফালে হামিলি থাকিব সেইটো ডাঙৰ গতিকে এতিয়া দেখা পি কিউ গতিকে এইটো যিমান আছে এইটো বিন্দু ও পি গতিকে এইটো যদি আমি দাগ টানি যদি দিওঁ বা এইফালে যদি আমি দাগ টানি দিওঁ তোমালোকে ও পি গতিকে এইখিনি আৰু ও কিউ গতিকে এইখিনি সো এইখিনি ডাঙৰ হ'ব নিশ্চয়কৈ কিয়নো এইটো ত্ৰিভুজ গঠন কৰি আছে গতিকে এইটোতকৈ এইটো ডাঙৰ হ'ব এইটো আৰু এইটো যোগ কৰিলে আমি এইটো বেছি পাম গতিকে এইটো শুদ্ধ আছে ঠিক আছে কিয়নো এইটো ত্ৰিভুজৰ অসমতাৰ সূত্ৰ যে বাহুকেইটা অসমান হ'লেও ত্ৰিভুজ গঠন কৰিব পাৰে যেহেতু এইটো অন্তৰ্বৰ্তী বিন্দু ত্ৰিভুজৰ যিকোনো ইয়াতো যদি অন্তৰ্বৰ্তী বিন্দু থাকে তথাপি এইটো মিলি পেলাই বাহুটোতকৈ ডাঙৰ হ'ব ঠিক আছে গতিকে এইটো শুদ্ধ হ'ব 2 নম্বৰটো দিছে ও কিউ প্লাস ও আৰ গ্ৰেটাৰ দেন কিউ আৰ সো কিউ আৰতকৈ ও কিউ গতিকে এইটো আৰু ও আৰ এইটো গতিকে এইটো যোগফলটো ইয়াতকৈ ডাঙৰ হ'ব গতিকে এইটোও সত্য 3 নম্বৰ ও আৰ প্লাস ও পি গ্ৰেটাৰ দেন আৰ পি সো গতিকে আৰ পিতকৈ এইটো বাহুতকৈ ও আৰ গতিকে এইখিনি আৰু ও পি ও আৰ আৰু ও পি গতিকে এইটো যোগ কৰিলে আমি এইটোতকৈ বেছি পাম গতিকে এইটোও সত্য সো তিনিওটাই শুদ্ধ গতিকে লিখিম যে তিনিওটাই শুদ্ধ তিনিওটা শুদ্ধ কাৰণ দিব কৈছে যুক্তি দিব কৈছে গতিকে লিখিম যুক্তি ত্ৰিভুজৰ সূত্ৰ বা ত্ৰিভুজৰ যেটো অসমতাৰ থাকে হেতুৰ কাৰণে ঠিক আছে যুক্তি ত্ৰিভুজ অসমতাৰ সূত্ৰ মতে বা ত্ৰিভুজ অসমতাৰ বাবে বা কারণে বুলি দিব পাৰা কারণে ঠিক আছে ইংৰাজী মিডিয়াম লিখিবা বিকজ অফ ইংৰাজী মিডিয়াম লিখিবা জাস্ট এনেকৈ BE
CUSC বিকজ অফ ট্রায়াঙ্গুলার ইনইকুয়ালিটি ঠিক আছে TRIANGULAR ট্রায়াঙ্গুলার ইনইকুয়ালিটি INEQUALITY বুঝি পাইছা 5 নম্বৰটো সলিউশন এইটো ত্ৰিভুজৰ ধৰ্মৰ কাৰণে বা ত্ৰিভুজৰ অসমতাৰ কাৰণে ত্ৰিভুজৰ বাহুকেইটা সমান নহ'ব পাৰে তথাপি ত্ৰিভুজ গঠন কৰে সেইটো কথা তাৰ মানে ঠিক আছে 6 নম্বৰ প্ৰশ্ন দিছে আমাক যে গীতাঞ্জলিয়ে এখন ত্ৰিভুজাকৃতিৰ পতাকাৰ দাঁতিবোৰ এডাল ফিতাৰে সজাবলৈ ইচ্ছা কৰিলে পতাকাখনৰ দুটা দাঁতিৰ দৈৰ্ঘ্য 8 একক আৰু 2 একক ত্ৰিভুজৰ অসমতা ব্যৱহাৰ কৰি তৃতীয় দাঁতিটো সজাবলৈ সৰ্বনিম্ন কিমান দৈৰ্ঘ্যৰ ফিতাৰ প্ৰয়োজন হ'ব সো প্ৰশ্নটোৰ কাৰণে আমাক চিত্ৰটো বনাই ল'লে আমাৰ সুবিধা হ'ব গতিকে 6 এৰ আমি সলিউশনটো কৰি ল'ম আমাক কৈছে যে গীতাঞ্জলিয়ে এখন ত্ৰিভুজাকৃতিৰ পতাকাৰ দাঁতিবোৰ এডাল ফিতাৰে সজাবলৈ ইচ্ছা কৰিলে গতিকে ত্ৰিভুজাকৃতিৰ দাঁতিবিলাক আছে সো গতিকে এটা পতাকা আছে ত্ৰিভুজাকৃতিৰ তিনকোণীয়া গতিকে ফিতাৰে সজাবলৈ ইচ্ছা কৰিলে গতিকে ইয়াত এই দাঁতিবিলাকত ফিতাৰে সজাব তাৰ মানে এতিয়া কৈছে যে পতাকাখনৰ দুটা দাঁতিৰ দৈৰ্ঘ্য 8 একক গতিকে যিকোনো দুটা দাঁতিৰ দৈৰ্ঘ্য হৈছে 8 একক এইটো 8 হলে এইটো 8 হ'ব দুটা দাঁতি আৰু 2 একক গতিকে আনটো হৈছে 2 একক গতিকে আনটো হৈছে 2 একক বুলি কৈছে ত্ৰিভুজৰ অসমতা ব্যৱহাৰ কৰি তৃতীয় দাঁতিটো সজাবলৈ সৰ্বনিম্ন কিমান দৈৰ্ঘ্যৰ ফিতাৰ প্ৰয়োজন হ'ব ওলোৱা সো এতিয়া যাতে ত্ৰিভুজৰ অসমতাৰ যেটো নীতি আছে যে ত্ৰিভুজৰ বাহুকেইটা অসমান সো এইটো যদি 8 হয় এইটো যদি 8 হয় সো গতিকে মিনিমাম কিমান হ'ব যে ত্ৰিভুজৰ অসমতাৰ সূত্ৰ ব্যৱহাৰ কৰি তৃতীয় দাঁতিটো সজাবলৈ সৰ্বনিম্ন কিমান দৈৰ্ঘ্যৰ ফিতাৰ প্ৰয়োজন হ'ব গতিকে যাতে এইটো আটাতকৈ কমতকৈ কম কিমান দৈৰ্ঘ্যৰ ফিতাৰ প্ৰয়োজন হ'ব ঠিক আছে সো গতিকে আমি লিখিম তোমালোকে দেখা 8 আৰু 8 যোগ কৰিলে কিমান হৈ যায় 16 হৈ যায় সো গতিকে এইটো যদি আমি ভূমি হিচাপে ধৰি লওঁ এইটো যদি 8 হয় ঠিক আছে গতিকে 8 যদি হয় আমি যদি 8তকৈ 1 কম লওঁ 7 একক লৈ লওঁ তথাপিও এইটো ত্ৰিভুজ গঠন কৰিব ঠিক আছে তাৰ পিছত 8 যদি লওঁ তিনিটা বাহু সমান হ'ব তথাপি ত্ৰিভুজ গঠন কৰিব আৰু যদি 9 লওঁ তথাপিও ত্ৰিভুজ গঠন কৰিব কিয়নো 9 যদি আমি লওঁ সো এইটো বাহুৰ যোগ 8 9 আৰু 8 কিমান হৈ যায় 17 হৈ যায় বহুত বেছি হৈ যায় ঠিক আছে গতিকে সৰ্বনিম্ন কৈছে গতিকে অলপমান কম অলপমান বেছি 1 একক কম গতিকে 8তকৈ 1 কম 7 আৰু 8তকৈ 1 বেছি 8 আৰু 8তকৈ 1 গতিকে 8 8 হলে সমবাহু ত্ৰিভুজ হৈ যাব গতিকে 8তকৈ আৰু 1 বেছি লম 9 গতিকে 7 8 9 হলে সৰ্বনিম্ন দৈৰ্ঘ্য আমি পাই যাম ঠিক আছে গতিকে লিখিম হতে যে তৃতীয় দাঁতিটো সজাবলৈ সৰ্বনিম্ন দৈৰ্ঘ্য হ'ব প্ৰথম 8তকৈ কম অৰ্থাৎ 7 সেন্টিমিটাৰ বা 7 একক তাৰপিছত আমি 8 একক সববিলাক 8 একক হলে 8 একক বা 8তকৈ অকমান বেছি 9 একক ঠিক আছে এনেকুৱা সৰ্বনিম্ন হলেহে ত্ৰিভুজটো গঠন হ'ব ঠিক আছে আৰু দাঁতিৰে মাজেৰে যাব বাস এইটো আমাৰ সলিউশন 6 নম্বৰটোৰ কিন্তু দেখা আমাক কৈছে সৰ্বনিম্ন কিমান গতিকে ইয়াৰ পৰা তোমালোকে দেখা সৰ্বনিম্ন কি আছে 7 টো সৰ্বনিম্ন গতিকে 7 টো আমাৰ ফুল ফাইনাল আনসাৰ হ'ব গতিকে লিখিব লাগিব অতএব তৃতীয় দাঁতিটোৰ গতিকে সৰ্বনিম্ন কথাটো নিদিও গতিকে সম্ভাব্য এইটো হ'ব মানে এইকেইটা আমি দিব পাৰিম যে তৃতীয় দাঁতিটো সজাবলৈ সম্ভাব্য সম্ভাব্য দৈৰ্ঘ্য হ'ব 7 একক 8 একক 9 একক গতিকে ইয়াৰ পৰা সৰ্বনিম্ন হ'ব 7 একক গতিকে এটাই লাগে গতিকে এটাই দিম তৃতীয় দাঁতিটোৰ বাবে সৰ্বনিম্ন ইয়াত আনসাৰ ৰাখিবা ইটো লিখিবা সৰ্বনিম্ন দৈৰ্ঘ্য হ'ব এই 7 একক যেটো সৰু এইটো ঠিক আছে আটাতকৈ সৰু কৈছে সৰ্বনিম্ন কৈছে গতিকে এইটো হ'ব আনসাৰটো ঠিক আছে বুজি পালা 7 নম্বৰ প্ৰশ্ন দিছে এতিয়া আমাক 7 নম্বৰ কি কৈছে দেখা যে তলৰ কোনকেইটা এটা ত্ৰিভুজৰ বাহু দৈৰ্ঘ্য সেন্টিমিটাৰত নিৰ্দেশ কৰে পৰীক্ষা কৰা গতিকে সেন্টিমিটাৰত নিৰ্দেশ কৰে বাহুৰ দৈৰ্ঘ্য
সো 1 নম্বৰটো আমাক দিছে কিমান 3 সেন্টিমিটাৰ 6 সেন্টিমিটাৰত কৈছে গতিকে সেইকাৰণে সেন্টিমিটাৰ দিয়া নাথাকিলে আমি সেন্টিমিটাৰ বুলি লিখিব পাৰোঁ আৰু 8 সেন্টিমিটাৰ সেয়াত দেখা যদি আমি 8টোক ভূমি হিচাপে লৈ লওঁ সো গতিকে 3 আৰু 6 যোগ কৰিলে কিমান হৈ যায় 3 আৰু 6 যোগ কৰিলে 9 হৈ যায় 8তকৈ বেছি হৈ যায় গতিকে এইটো কি কৰিব ত্ৰিভুজ গঠন কৰিব গতিকে ত্ৰিভুজ মানে ত্ৰিভুজৰ বাহু নিৰ্দেশ কৰে গতিকে লিখিম অতএব ত্ৰিভুজৰ বাহু নিৰ্দেশ কৰে যে ত্ৰিভুজৰ বাহু নিৰ্দেশ কৰে বাহু নিৰ্দেশ কৰে এইবিলাক সূত্ৰ হৈছে ত্ৰিভুজৰ যেটো অসমতা আছে হেতু ঠিক আছে ত্ৰিভুজৰ অসমতা সূত্ৰ প্ৰয়োগ কৰি আমি এটো পৰীক্ষা কৰি আছো ত্ৰিভুজৰ অসমতাৰ সূত্ৰ কি হয় যে এটা বাহু আন দুটা বাহুতকৈ সৰু হ'ব লাগিব যোগফলত ঠিক আছে তাৰ পিছত 2 নম্বৰ 10 সেন্টিমিটাৰ 100 সেন্টিমিটাৰ আৰু 102 সেন্টিমিটাৰ দিছে চাৰটাতকৈ ডাঙৰ আছে 102 টক আমি যদি ভূমি হিচাপে লওঁ এটো যোগ কৰিলে কিমান হ'ব 100 আৰু 10 যোগ কৰিলে 110 হৈ যায় গতিকে ইয়াতকৈ বেছি হৈ যায় গতিকে এইটো ত্ৰিভুজ নিৰ্দেশ কৰে বা ত্ৰিভুজ গঠন কৰিব সো গতিকে লিখিম যেহেতু ইয়াত যেহেতু কথাটো দিব যেহেতু 102 সেন্টিমিটাৰটো সৰু হয় কাতকৈ 10 যোগ 100 সেন্টিমিটাৰতকৈ সৰু হয় ঠিক আছে গতিকে ত্ৰিভুজ গঠন কৰিব বা ত্ৰিভুজৰ বাহু নিৰ্দেশ কৰে অতএব ত্ৰিভুজৰ বাহু নিৰ্দেশ কৰে ঠিক আছে এটো গল 2 নম্বৰ 3 নম্বৰটো কি দিছে 3 নম্বৰটো কি দিছে তোমালোকে দেখা কিতাপত 1 2 3 নম্বৰ দিছে 7 8 9 7 8 9 অর্থাৎ 7 সেন্টিমিটার 8 সেন্টিমিটার 9 সেন্টিমিটার নি লিখিলে হয় সেন্টিমিটারবোৰ সো গতিকে আটাইতকৈ ডাঙৰ 9 আছে গতিকে 9টো কাতকৈ সৰু হয় এই 7 আৰু 8তকৈ সৰু হয় 7 আৰু 8 যোগ কৰিলে 15 15টো ডাঙৰ হয় 9তকৈ গতিকে কি কৰিব ত্ৰিভুজ গঠন কৰিব যেহেতু এইটো পালো গতিকে ত্ৰিভুজ গঠন কৰিব বা ত্ৰিভুজৰ বাহু নিৰ্দেশ কৰে অতএব ত্ৰিভুজৰ বাহু বা বাহুৰ দৈৰ্ঘ্য বুলি লিখিব পৰা যে বাহুৰ দৈৰ্ঘ্য নিৰ্দেশ কৰে ঠিক আছে সো ইয়াতো লিখিবা সব বিলাকতে বাহুৰ দৈৰ্ঘ্য ঠিক আছে বাহুৰ দৈৰ্ঘ্য নিৰ্দেশ কৰে বাহুৰ দৈৰ্ঘ্য গতে বাহুৰ দৈৰ্ঘ্যটো নিৰ্দেশ কৰে বাহুৰ দৈৰ্ঘ্য নিৰ্দেশ কৰে বুলি লিখিবা ঠিক আছে নেক্সট আমাক কি দিছে 4 নম্বৰ 4 নম্বৰটো কি দিছে 10 11 12 দিছে সো 10 সেন্টিমিটার 11 সেন্টিমিটার 12 সেন্টিমিটার সো 10 সেন্টিমিটার 11 সেন্টিমিটার 12 সেন্টিমিটার দিছে গতিকে লিখিম যেহেতু 12 সেন্টিমিটারটো সৰু হয় কাতকৈ 10 যোগ 11 কৰি পেলাই কিমান হয় 10 আৰু 11 21 হৈ যায় 21 টো কাতকৈ ডাঙৰ হয় 12তকৈ ডাঙৰ হয় গতিকে ত্ৰিভুজ নিৰ্দেশ কৰে গতিকে লিখিমতে যে বাহু কেইটাই এনেকৈ লিখিব পৰা যে 10 এনেকৈ লিখিব পাৰি 10 11 12 বাহু কেইটাই বা ত্ৰিভুজৰ 10 11 12 এ ত্ৰিভুজৰ বাহুৰ বা বাহু দৈৰ্ঘ্য নিৰ্দেশ কৰে ঠিক আছে এনেদৰে আমি কৰিব পাৰো বুজি পাইছা এইখিনি কৰিবা आंसर হৈ গল সো এইখিনি আছিল 7.3 নেক্সট ভিডিওত আমি 7.42 কৰিম ডেসক্ৰিপচনত দিয়া আছে নহলে স্ক্ৰিনৰ ৰাইট সাইডত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্টটো বনাই দিয়া আছে ঠিক আছে সাজলৈকে আহো দিয়ক বাবে টেক কেয়াৰ